হাই গাইজ, কি খবৰ আপোনালোকৰ? মইনা এটা ভিডিঅ'লৈ আহিছোঁ। আজি গাজৰৰ চাটনি বনাম। কোনে কোনেনো খাই ভাল পায় কমেণ্টত জনাবচোন। চাটনিৰ কাৰণে এনেকুৱা দুটা গাজৰ লৈছোঁ। এতিয়া এয়া কাটি ল'ম। হ'ব পাৰে এতিয়া মই এই হেৰিকেইটাক দিলোঁ, গাজৰকেইটা দিলোঁ ইয়াতে। তাৰপিছত কেইটুকুৰমান আদা দিলোঁ, এয়া আদা। তাৰপিছত আকৌ নেহুৰ দিলোঁ কেইটুকুৰমান। আৰু আমি জলকীয়া কমকৈ খাওঁ কাৰণে এটা জ্বলা দিলোঁ, শুকান জলকীয়া। কেঁচা জ্বলা দিলেও হয়, মোৰ কেঁচা জ্বলা নাই কাৰণে শুকান জলকীয়া দিছোঁ। এইখিনি এতিয়া মই পেষ্ট বনাই লওঁ। চাটনিখন কৰিম তো সেইকাৰণে পেষ্ট বুলি কৈছোঁ। আৰু নিমখটো দিয়াই নাছিলোঁ, এতিয়া নিমখখিনি দিয়া। ধৰি ধৰি কাম কৰিলে বৰ দিগদাৰ হয়। এয়া মোৰ চাটনি বনোৱা ৰেডি। এতিয়া ভাত খাম আমি। ইমান বাৰু নাজানো, ভিডিঅ' বনাব অভিজ্ঞতাও নাই। হ'লেও ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। এইখিনিয়ে আপোনালোকৰ তাতে আশীৰ্বাদ বিচাৰিছোঁ। আৰু কিনো ক'ম। আৰু এবাৰ গাজৰৰ চাটনিটো বনাই খাব, ইমান ভাল পাব নহয়। আপোনালোকে বাৰে বাৰে বনাই খাব চেষ্টা কৰিব, মানে মন যাব খাবৰ কাৰণে। আৰু ইমান ধুনীয়া লাগিব। এবাৰ মোৰ কথা ক'ব লাগিব যে নাই, ধুনীয়া এটা ৰেচিপি। মানুহেতো চবেই চালাড বনাই খায়, হালোৱা বনাই খায়, কিন্তু চাটনি বনাই কোনে খায় কোনে নাখায় নাজানো। মই দিলোঁ, আপোনালোকে একবাৰ বনাই খাবচোন। এনেকৈ বনাই কি ধুনীয়া লাগে খাই। এয়া হ'ল আমাৰ ৰাতিৰ খানা। গাজৰৰ চাটনি, আলু ভাজি, ডিম ভাজি, দালি, কবিয়ে আলুৱে ভাজি কৰিছোঁ। এই হ'ল ৰাতি আমাৰ খানা।